নমস্কাৰ বন্ধুসকল বৰ্তমান ৬৫,৭৯৭টা পদত অনলাইন আবেদন চলি আছে যিখিনি পদ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অহা তো ইয়াতে মেট্ৰিক পাছৰ পৰা হায়াৰ সেকেন্ডাৰী পাছ গ্ৰেজুৱেচন ITI সকলোৰে বাবে ভ্যাকেন্সি আছে ভিডিওটোত কম সময়তে গোটেইকেইটা এডভাৰটাইজমেন্টৰ বিষয়ে আপোনালোকক জনাম প্ৰথমতে ভিডিওটো লাইক কৰিব আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু আপোনালোকে লেটেষ্ট আপডেট বিলাক পাই থাকিবৰ কাৰণে আমাৰ হোৱাটছআপ চেনেলটো জয়েন কৰিব ডেসক্ৰিপচনত লিংক দি দিছো প্ৰথমতে RRB NTPCৰ ভ্যাকেন্সিটোৰ বিষয়ে জনাও 11,558টা মুঠ পোষ্ট আছে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড NTPC নন টেকনিক্যাল পপুলাৰ ক্যাটেগৰী ইয়াতে প্ৰথমতে গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে মুঠ 8,113টা যিখিনি পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা লাগে গ্ৰেজুৱেচন যিকোনো গ্ৰেজুৱেট হলে আপুনি এপ্লাই কৰিব পাৰে আৰ্ট সায়েন্স কমাৰ্চ ইঞ্জিনিয়াৰ যিকোনো আৰু ইয়াতে পাৰ্চেন্টেজৰ কোনো ধৰাবন্ধা নিয়ম নাই তো আপুনি 30% পাই পাছ কৰিছে তথাপিও এপ্লাই কৰিব পাৰিব আৰু আছে আন্ডাৰ গ্ৰেজুৱেটৰ মুঠ ভ্যাকেন্সি আছে 3,445টা আৰু আন্ডাৰ গ্ৰেজুৱেট পোষ্টখিনিৰ বাবে মাথো হায়াৰ সেকেন্ডাৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব তো বয়সৰ সময়সীমা হৈছে 18 বছৰৰ পৰা 36 বছৰলৈকে তাৰোপৰি এজ ৰিলেক্সেশনো থাকিব OBCৰ বাবে 3 বছৰ SC STৰ বাবে 5 বছৰ আৰু PWD ক্যান্ডিডেটৰ বাবে 10 বছৰ আৰু ৰেলৱে এক্সামৰ বাবে অসমীয়া মাধ্যমৰ যদি PDF কিতাপ লাগে এইখন কিনি লব assamjkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা সম্পূৰ্ণ ৰেলৱেৰ সিলেবাস কভাৰ কৰা আছে মুঠ 17,500 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত পাব যত ৰেলৱে এক্সামৰ পূৰ্বৰ প্ৰায় 5,000 GK প্ৰশ্ন উত্তৰ সন্নিবিষ্ট কৰা হৈছে আৰু এইবাৰ যি সিলেবাস দিছে সেই সিলেবাস অনুসৰি সম্পূৰ্ণ প্ৰশ্ন উত্তৰ ইয়াতে এড কৰা হৈছে PDF হয় আপোনালোকে পেমেন্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব কোনো ধৰণৰ হাৰ্ড কপি নাপাব ৰেলৱে NTPC গ্ৰুপ D ALP সকলো এক্সামৰ বাবে এই PDF খন হেল্পফুল হ'ব তো NTPCৰ পোষ্টখিনিৰ বাবে আবেদন মাচুল ৰাখিছে 500 টকা বিশেষকৈ জেনাৰেল আৰু OBC লৰা সকলে 500 টকা পে কৰিব লাগিব আৰু যেটো স্টেজ 1ৰ এক্সাম আছে সেই এক্সামটো বহাৰ পিছত আপোনালোকক এই 500 টকাৰ 400 টকা ৰিফান্ড কৰি দিয়া হ'ব আৰু যিখিনি সোৱালি আছে তথা PWD ক্যান্ডিডেট আছে SC ST ক্যান্ডিডেট আছে তেওঁলোকৰ আবেদন মাচুল 250 টকা আৰু স্টেজ 1ৰ এক্সামটো দিয়াৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত পইচাটো ৰিফান্ড কৰি দিব চৰকাৰে তো তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰোতে অকনমান সাৱধান হ'ব নিজৰ একাউণ্ট নাম্বাৰটো হেতাতে দিব আমি ইতিমধ্যে RRB NTPC ৰ এপ্লাই প্ৰক্ৰিয়াৰ ভিডিও বনাইছো আপোনালোকে যদি সেই ভিডিওটো চোৱা নাই এতিয়ালৈকে সোনকালে চাই ল'ব যেহেতু এই পদখিনিৰ লাষ্ট ডেট 13 অক্টোবৰ বিশেষকৈ যিখিনি গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে সেইখিনিৰ লাষ্ট ডেট হৈছে 13 অক্টোবৰ আৰু আন্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ HS কোৱালিফিকেশন লগা পোষ্টখিনিৰ এপ্লাই লাষ্ট ডেট হৈছে 20 অক্টোবৰ আৰু যদি আপোনালোকে আন্ডাৰ গ্ৰেজুৱেটৰ কি পোষ্ট আছে চাই তেনেহলে কমাৰ্শিয়াল কম টিকেট ক্লাৰ্ক একাউন্ট ক্লাৰ্ক কম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্ট আৰু 10 ক্লাৰ্ক এই চাৰিটা ক্যাটেগৰীৰ পোষ্ট আছে মুঠ 3,445টা পোষ্ট তো যেটো স্টেজ 1ৰ এক্সাম হ'ব কম্পিউটাৰ বেসড টেষ্ট হ'ব তাতে মুঠ 90 মিনিট সময় থাকিব 100টা প্ৰশ্ন থাকিব জেনাৰেল এৱাৰনেছ অৰ্থাৎ জিকেৰ 40টা মেথছৰ 30টা আৰু ৰিজনিংৰ 30টা ইয়াতে ইংলিশ গ্ৰামাৰ বা তেনেকুৱা অন্য সাবজেক্ট নাথাকে জিকে মেথছ আৰু ৰিজনিং এই তিনিটা সাবজেক্ট থাকে আৰু এই কেইটা সাবজেক্ট সম্পূৰ্ণ কভাৰ হোৱাকৈ এই PDF খন প্ৰস্তুত কৰা হৈছে যিখনৰ কথা ইতিমধ্যে আপোনালোকক জনাইছো আৰু স্টেজ 1 ক্লিয়াৰ হলে আপোনালোকে স্টেজ 2ৰ এক্সাম দিব লাগিব যেটো এক্সামতো 90 মিনিট সময় থাকিব কিন্তু প্ৰশ্ন বেছি থাকিব 120টা প্ৰশ্ন থাকিব জিকে বা জেনাৰেল এৱাৰনেছৰ 50টা মেথছৰ 35টা ৰিজনিংৰ 35টা এনেকৈ প্ৰশ্ন থাকিব সেকেন্ড স্টেজ টেষ্টত তো নেক্সট এডভাৰটাইজমেন্ট হৈছে ৰেলৱেৰ ফালৰ পৰা অহা টেকনিশিয়ান গ্ৰেড 3 ভ্যাকেন্সিৰ তো প্ৰথম অৱস্থাত এই পদখিনিৰ এপ্লাই মাৰ্চ আৰু এপ্ৰিল মাহতে হৈ গৈছিল কিন্তু তেতিয়া 9,144টা ভ্যাকেন্সি আছিল এই ভ্যাকেন্সিটো বৃদ্ধি কৰা হৈছে 9,144টা ভ্যাকেন্সিৰ ঠাইত এতিয়া 14,298টা ভ্যাকেন্সি কৰা হ'ল আৰু ইয়াৰ এপ্লাই কৰাৰ কাৰণে সেইকাৰণে পুনৰ লিংকটো মুকলি কৰি দিলে আৰু 2 অক্টোবৰৰ পৰা এপ্লাই আৰম্ভ হৈছে পুনৰ 16 অক্টোবৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এই টেকনিশিয়ান গ্ৰেড 3 পোষ্টখিনিৰ বাবে আৰু ইয়াতে প্ৰতিটো পোষ্টৰ কিমান ভ্যাকেন্সি আছে ডিটেইল তথ্য দিয়া আছে ৰেলৱেৰ জোন ওয়াইজ ভ্যাকেন্সিৰ লিষ্ট ইয়াতে দিয়া হৈছে আৰু বিশেষকৈ এই টেকনিশিয়ান পোষ্টখিনিৰ বাবে ITI ডিপ্লোমা লাগে তো তেনে ক্ষেত্ৰত আপোনালোকে এই এডভাৰটাইজমেন্টটো ভালদৰে চাই ল'ব ডেসক্ৰিপচনত লিংক দি দিছো বিশেষকৈ যিখিনি বন্ধু বান্ধৱীৰ ITI আছে তেওঁলোকে চাই ল'ব তেওঁলোকৰ ITIৰ সাবজেক্ট অনুসৰি ইয়াতে ভ্যাকেন্সি বিলাক দিয়া হৈছে আৰু 3 নম্বৰ এডভাৰটাইজমেন্টটো হৈছে SSC GD তো SSC GD ত এইবাৰ 39,481টা পদ মুকলি কৰি দিছে
BSF, CISF, CRPF, SSB, ITBP, AR, SSF, NCB এনেকৈ এই গোটেইখিনি কেটেগৰীত পোষ্টবিলাক ভগাই দিছে আৰু এই এডভাৰটাইজমেণ্টৰ বিষয়ে আপোনালোকে নিশ্চয় গমেই পাইছে ইয়াৰ লাষ্ট ডেট হৈছে 14 অক্টোবৰ 2024 লাষ্ট ডেটলৈকে আপোনালোকে অপেক্ষা নকৰিব কাৰণ সাৰ্ভাৰ যথেষ্ট লেট হৈ যায় আৰু এই SSC GD ৰ বিষয়ে আপোনালোকক নকলে হ'ব মাত্ৰ মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে বয়সৰ সময়সীমাটো ইয়াতে কম আৰু ইয়াতে যেটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট দিব লাগিব তেনে ক্ষেত্ৰত যিখিনি বন্ধু বান্ধৱ ফিজিক্যালি ফিটেড তেওঁলোকেহে এপ্লাই কৰিব পাৰিব 18 বছৰৰ পৰা 23 বছৰ সময়সীমা তাৰোপৰি OBC 26 লৈকে পাৰে SC ST 5 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে অৰ্থাৎ 28 লৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু SSC GD এক্সাম যেহেতু আপোনালোকে অসমীয়া মাধ্যমত দিব পাৰিব তাৰোপৰি ৰেলৱে এক্সামখিনি অসমীয়া মাধ্যমতে আপোনালোকে দিব পাৰিব তো তেনে ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে কেণ্ডিডেটৰ SSC GD ৰ অসমীয়া মাধ্যমৰ PDF আমি ইতিমধ্যে প্ৰস্তুত কৰিছো যদি আপোনালোকে বিচাৰে ডেসক্ৰিপচনৰ লিংকৰ পৰা অথবা আমাৰ ৱেবসাইট assamjkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া ভিডিওটো নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ